আজি ইংৰাজী 27 মে 2025। আজি আমাৰ ডাঙৰীয়া বিধান পথাৰলাংচ বিধানসভা সমষ্টি তেখেতে বৰ্তমান পথাৰলাংচ বিধানসভা সমষ্টিত সভাপতি হিচাপত দায়িত্ব গ্ৰহণ কৰি আছে। তেখেতে আজি জিৰেণ্ডেং ৱেষ্ট পশ্চিম কাৰ্বি আংলঙত আমৰেং সমষ্টিত 9 নং আমৰেং সমষ্টিত কমা আংলং বুলি এটা ঠাই এডোখৰ ঠাইত ইয়াত লাল চন্দন খেতিত বৰ্তমান গোটেই দৃশ্য দেখুৱাব বিচাৰিছোঁ মই। আৰু এই এনেকুৱা গছ আছিলে লাল চন্দন, সেই গছ পুলি অলৰেডি ইয়াত ৰোৱা হৈ গ'ল। সেই প্ৰথম আমাৰ ফালে পৰা নমস্কাৰ। আজি আমি এটা ঠাইত আছোঁ। এইটো জেগাত হ'ল কুমা আংলং হয়। আৰু সেই স্থানটো আগত পৰা আমাৰ কাৰ্বি আৰু খাচীসকল একেলগে যুগ যুগ ইয়াতে থাকিছে। আৰু ইয়াত আমাৰ গাঁওবুঢ়াসকলেও আছে। কিন্তু আমি গম পালোঁ এই ঠাই 3000 বিঘাছ এইখিনি মাটি উইদাউট এনি কনচালটেশ্যন উইথ দ্য হেডমেন আৰু গাঁওসকলত বিনা কনচালটেশ্যন পৰা ইয়াত গছ পুলি ৰঙাচন্দন এই পুলিবিলাক গছ গছনি লগাই দিছে। আমি বেছিকৈ গছ এফৰেষ্টেশ্যন আৰু গছ প্লেণ্টেশ্যন ক্ষেত্ৰত আমি বেছি ক'বলৈ নিবিচাৰোঁ। কিন্তু ইয়াত আগত পৰাও ডাঙৰ ফৰেষ্ট আছিলে, ডাঙৰ এটা বহুত দামী দামী গছ গছনি ইয়াত আছিলে। এইখিনি গছ পূৰা নাইকিয়া কৰিখিনি যুগ যুগ ধৰা ইয়াত গছ আছে, এইবিলাক নষ্ট কৰিখিনি কাটিখিনি এতিয়া পূৰা আৰ্ট লেভেলিং কৰি দিলে। কৰাৰ পিছত এতিয়া নতুনকৈ গছ লগাই দিছে। এইটো আমি বেছিকৈ ক'বলৈ কথা নাই। তথাপিতো এইটো প্ৰাইভেট এণ্টাৰপ্ৰাইজ দি কৰিছেনে ক'ৰবা ইণ্ডিভিজুৱেলি কৰিছেনে, এইটো এটা ৰাইজৰ পৰা এটা ডাঙৰ কি কয় এইটো কুৱেশ্যন মাৰ্ক থাকি গৈছে মনত, হয়নে নহয়? আৰু এটা ডাঙৰ কথা হৈ গ'ল, ইয়াত গাঁও গম্বুৰা যদি আছে আমাৰ 6 শিডিউল এৰিয়া আৰু কাৰ্বি আংলংটোতো 6 শিডিউল আইন মতে গৱৰ্ণ কৰি আছে। গাঁওবুঢ়া মানে এটা ডাঙৰ এটা ইয়াত এটা অধিকাৰ আছে মাটি ক্ষেত্ৰত, যে যিমান ডাঙৰ মাটি এটা গাঁওবুঢ়াই এল'কেট কৰে আৰু এই মতে গাঁওটোৱে বনায়। চ' এই কুমা আংলং হ'ল এটা গাঁও, ডাঙৰ গাঁও। এই গাঁৱত মানুহ কাৰণে কনচাল্ট নকৰা ফ্ৰী প্ৰায়ৰ মানে আগৰ পৰা এই স্কিম আহিখিনি কি বেনিফিট হ'ব, কি লোকচান হ'ব, আৰু আমাৰ গাঁওসকল মাটি ইয়াত লোকচান হ'বনে নাই, এইবিলাক নুসুধাকৈ জোৰ জবস্তি ফৰ্চফুলি ইয়াতে গছ পুলি ৰোপণ কৰি দিছে। এইটো আমি এটা ডাঙৰ কুৱেশ্যন সুধিব বিচাৰোঁ আমাৰ আকেহাই তুলিৰাম ৰংহাং কাৰণে, অনাৰেবল CM। তেখেতে ইনিচিয়েটিভে এইবিলাক গছ কিবা পুলি লগাই দিছে বুলি আমি গম পালোঁ ৰাইজৰ পৰা। আৰু ৰাইজৰ কাৰণেও কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক, ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, এইটো ক্লিয়াৰলি অপেনলি ট্ৰেন্সপাৰেণ্টকৈ একো জনা নাই। এইটো কাৰণে এটা গাঁওসকল ডাউট হৈ গ'ল যে ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ইনভলভমেণ্ট আছে নেকি, ইয়াত মুকেশ আম্বানী ডাঙৰ ইনভলভমেণ্ট আছে নেকি, ইয়াত অনিল আম্বানী প্ৰাইভেট এক্টৰ ডাঙৰ ইনভেষ্টমেণ্ট আছে নেকি বোলে এতিয়া মনত কিবা সন্দেহ হৈ গৈছে। আমি যদি ক'তবা ডাঙৰ প্ৰজেক্ট যদি আনিব বিচাৰোঁ তেতিয়াহ'লে আমি ডাঙৰ বেংক কাৰণে লোন লয়, হয়নে নহয়? লাইক এছিয়ান ডেভেলপমেণ্ট বেংক পৰা, জাপানত পৰা জাইকা, ৱৰ্ল্ড বেংক, এইখিনি ৱৰ্ল্ড বেংক কিবা পইচা ল'লে আমি গম পাওঁ যে এইটো
বেংক পৰা পইচা আনিখিনি আমাৰ ৰাইজৰ কাৰণে কিবা কৰিব বিচাৰিছে আমি ক'ব পাৰিম এতিয়াতো আমি গম পোৱা নাই ইমান গছ পুলি আনিছে ইমান দামী গছ পুলি আনিছে ক'ত পৰা পইচা আনিখিনি এইটো লগাই দিছে এইটো আমি সন্দেহ হৈছে তুলিৰাম ৰংহাং ফেমিলি ডাঙৰ ইনভলভমেণ্ট থাকিব পাৰে হিমন্ত বিশ্ব শৰ্মা ফেমিলি ডাঙৰকৈ ইনভলভমেণ্ট থাকিব পাৰে নহ'লে অনিল আম্বানী আৰু মুকেশ আম্বানীটো ডাঙৰ ইনভলভমেণ্ট ইয়াত থাকিব পাৰে বুলি আমি সন্দেহ কৰিছোঁ কাৰণ গাঁওসকলে একো ক'ব নোৱাৰোঁ একো জানে নাই এই প্ৰজেক্টত কি বেনিফিট হ'ব কি লছ হ'ব এইখিনি একো কনচেণ্ট হিয়াৰিং পাব্লিক হিয়াৰিং যিটো আমি দেখাই নাই এইবিলাক দেখাব পাৰে এইখিনিয়ে মই ক'ব বিচাৰোঁ আমি এটা কুৱেশ্যন সুধিব বিচাৰোঁ ইয়াত কোনোবা প্ৰাইভেট এণ্টাৰপ্ৰাইজ ডাঙৰ ইনভলভমেণ্ট আছেনে নাই এইটো আমি সুধিব বিচাৰোঁ প্ৰাইভেট এণ্টাৰপ্ৰাইজ কোৱাৰ লগে লগে তুলিৰাম ৰংহাং ফেমিলি ডাঙৰকৈ ইনভলভমেণ্ট আছেনে নাই হিমন্ত বিশ্ব শৰ্মা ফেমিলি ইয়াত ডাঙৰকৈ ইনভলভমেণ্ট আছেনে নাই অনিল আম্বানী আৰু মুকেশ আম্বানী প্ৰাইভেট এক্টৰ এইসকল ইয়াত ইনভলভমেণ্ট আছেনে নাই আমি এইটো সুধিব বিচাৰোঁ কাৰণ এই মাটি হ'ল এইটো কুমা আংলং ৰাইজসকল মাটি হয়নে নহয় ঠিকে ধন্যবাদ এয়া হৈছে ৰঙা চন্দন গছ পুলি অলৰেডি ৰোপণ কৰা হৈ গৈছে ইয়াৰ দৃশ্য মই সম্পূৰ্ণ মই এই দৃশ্যটো দেখুৱাব বিচাৰিছোঁ ইয়াত যে কিমান হাজাৰ হাজাৰ বিঘা ঠিক তেনেকুৱা গছ পুলি ৰোপণ কৰা হৈ গৈছে অলৰেডি ৰোপণ কৰা হৈ গ'ল ৰঙা চন্দন এনেকুৱা গছ পুলি